নমস্কাৰ বন্ধুসকল, আপোনালোকে বাৰু আমাৰ হিন্দু ধৰ্মত ভূত প্ৰেত পিশাচ সেইবিলাক কয়, কিন্তু মুছলিম ধৰ্মত ভূত প্ৰেত পিশাচক কি বুলি কয়? যেনেকৈ আমি ভূত প্ৰেত পিশাচ বুলি কওঁ, সেনেকৈ সিহঁতে জিন্নাত সেনেকৈ কয়। তো আজি মই আপোনালোকক যিটো ঘটনা ক'ব গৈ আছোঁ সেইটো এটা সঁচা ঘটনা। কাৰ্গিল, আমাৰ ভাৰতৰ কাৰ্গিল, যিখন মানে ইণ্ডিয়াৰ চবতকৈ সীমাত থকা ৰাজ্য, সেই কাৰ্গিলখনৰ এটা ঘটনা মই আপোনালোকক ক'বলৈ গৈ আছোঁ। আৰু এই ঘটনাটো মোক মোৰ বন্ধু এজন তাহিৰ হুছেইনৰ নামৰ ল'ৰা এটাই হিমাচল প্ৰদেশ কুল্লুত থাকোঁতে মোক শুনাইছিল। তো দেৰি নকৰি বন্ধুসকল, মই আপোনালোকৰ সন্মুখত আজি সঁচা ঘটনাটো ক'বলৈ আৰম্ভ কৰিছোঁ। বন্ধুসকল, সেই এটা ল'ৰা যিটো ল'ৰা কমচে কম প্ৰায় 30-32 বছৰমান বয়সৰ, 30-32 বছৰমান এটা ল'ৰা মানুহ। তাৰ ফেমিলিটোৰ সৈতে সি এটা ঘৰত থাকে। সেই ঘৰটোত সদায় থাকে। তাৰ দেউতাকৰ দিনৰ ঘৰ, তাৰ কাকা দেউতাকৰ দিনৰ ঘৰ। তো সেই ঘৰটোত থকা সি এদিন বেক চাইডে গ'ল, যায় কেতিয়াবা, কিন্তু বহুত দিনৰ মূৰত বেক চাইডে গ'ল। বেক চাইডে যাওঁতে সি এটা মানুহ লগ পাই পেলাই সি দেখিলে মানুহটোৱে কি কৰি আছে। কৈছে, খুৰা আপুনি ইয়াত? কৈছে, অঁ, আৰে আপোনাকতো মই আমাৰ দেউতাক কবৰত মাজে মাজে কেতিয়াবা দেখা পাওঁ। হয়, মই তোমাৰ দেউতাৰ কবৰত কেতিয়াবা যাওঁ, আৰু তোমাৰ দেউতা মোৰ খুব ভাল বন্ধু আছিল। তো মই মাজে সময় যায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, আল্লাহৰ ওচৰত দোৱা কৰোঁ কি তোমাৰ দেউতাৰ আত্মাটো জানো ভালকৈ থাকে বুলি। তো ইয়াত আপুনি কি কৰি আছে? ইয়াত আমাৰ ঘৰৰ পিছফালে কিবা কামত আহিছিলনে? তেতিয়া সি জিনটোৱে কয়, যিটো ভূত হয় বা জিন হয়, জিনটোৱে কয়, নাই মইতো ইয়াতে থাকোঁ। তো ল'ৰাটো একদম হতভম্ব হৈ যায়, আপুনি ইয়াত থাকে, মইতো গম নাপাওঁ। নাই, মই তোমাৰ লগতে ইয়াতে থাকোঁ, তোমালোকৰ ঘৰতে থাকোঁ। তো ল'ৰাটো সুধিলে, মোৰ ঘৰ ক'ত থাকে, ক'ত আপুনি থাকে? তো জিনটোৱে সুধিলে, তোমালোকৰ ঘৰত কেইটা ৰুম আছে ঘৰটোত? ল'ৰাটোৱে ক'লে, আমাৰ ঘৰত 4টা ৰুম আছে। তুমি ভালকৈ মনত পেলোৱাচোন কেইটা ৰুম আছে। ল'ৰাটোৱে হিচাপ কৰিলে, কৈছে, আমি 4টা ৰুমত থাকোঁ। এটা তলত আছে অলপমান গুদাম টাইপৰ ৰুম এটা, আৰু সেইটো আমাৰ দেউতাৰ দিনৰ পৰাই বহুত বছৰ আগৰ পৰাই আমাৰ দেউতাই আমাক মানা কৰি দিছে কি এই ৰুমটো নুখুলিবি, এইটোত একো কাম নাই, সেইটো খালী, সেইটো বন্ধ থাকে। কয়, তো তোমালোকৰ সেই তলৰ ৰুমটোতে মই থাকোঁ। তলৰ ৰুমটো আপুনি কেনেকৈ থাকে? মইতো আপোনাক দেখা নাই এদিনো। তো সেইটো কথা শুনিব হ'লে তোমালোকৰ দেউতাই মোক থাকিবলৈ কাৰণে অনুমতি দি গৈছে, সেইটো কথা শুনিব লাগিব। তো ক'লে, মোৰ দেউতাই আপোনাক অনুমতি দি গৈছে, কেতিয়া দি গৈছে? কৈছে, এইটো বহুত পুৰণা কথা হয়, বহুত টাইম, কমচে কম আজি 30-32 বছৰ 35 বছৰ মানে আগৰ কথা হয়। তো কেনেকৈ কি হৈছিলে? তো কয়, তোমাৰ দেউতা তেতিয়া ঘৰত নাছিলে, তোমাৰ দেউতা চাকৰি জেগাত আছিল। যেতিয়া চাকৰি জেগাত আছিলে, তাৰপিছত তাৰপৰা আহিলে ইয়াত থাকিম বুলি আহিলে, ওপৰত থাকিলে তোমাৰ ভণ্টি, তোমাৰ মা, গোটেইকেইটা থাকোঁতে তোমাৰ দেউতাই গম পালে কি কোনোবা এই ঘৰটোত কোনোবা অলৰেডি আছে। তো যেতিয়া গম পোৱাৰ লগে লগে ত্ৰান্ত্ৰিকক মাতি আনিলে। ত্ৰান্ত্ৰিকক যেতিয়া মাতি আনিলে, ত্ৰান্ত্ৰিক অহাৰ লগে লগে চোৱা চিন্তি কৰিলে, কিবাকিবি কৰিলে, কৰাৰ পিছত পূজা পাতল কৰাৰ পিছত গম পালে কি এই ঘৰটোত তোমালোকৰ বাহিৰেও বেলেগ কোনোবাও আছে। বেলেগ কোনোবা কোন আছে মানে? কৈছে, জিন আছে। জিন আছে, তো তাৰপিছত জিন যেতিয়া আছে বুলি গম পালে তোমাৰ দেউতাই, তো ত্ৰান্ত্ৰিকটোৱে ক'লে, তো আমি খেদি দিম জিনক, নহ'লে বটলত ভৰাই দিম, মাৰি দিম। তো তোমাৰ দেউতাই ক'লে, এই সেনেকুৱা কৰিলে ভাল হ'ব জানো? কৈছে, সি অকলে নহয়, তাৰ পৰা ফেমিলিটোৰ সৈতে আছে, ঘনীয়েক আছে আৰু ল'ৰা ছোৱালী 2টা আছে। তো তোমাৰ দেউতাই ক'লে কি, আৰে নাই, নালাগে, ল'ৰা ছোৱালী আছে, আৰু আমি নাথাকা সময়ৰ পৰা যেতিয়া আছে সিহঁতেকেইটা থাকক। এনেই মোৰ ঘৰত ওপৰত 4টা ৰুম আছে, তলৰ ৰুমটো একো কামৰ নহয়, আমাৰ দেউতাৰ দিনৰ পৰা কোনো কামত নাছিলে। তো কামত নাথাকে, ডাঙৰ লক এটা মাৰি থৈ দিম, আমি ইউজ নকৰোঁ, সিহঁতে থাকক। তো একো নকওঁ মই, জিনে যেতিয়া আমাক একো নকওঁ, আমিও সিহঁতক একো নকওঁ, থাকক। তো ত্ৰান্ত্ৰিকটোৱে সুধিলে মোক, তেতিয়া ল'ৰাটোৱে ক'লে, মোক মানে আপোনাক সুধিলে? কৈছে, অঁ, মোক সুধিলে। কিয়? আপোনাক কিয় সুধিলে? আৰে মইতো সেই জিনটো হয়। তেতিয়া সি একদম হতভম্ব, আপুনি জিনটো হয়? একদম সি পিছত পৰি গ'ল। কৈছে, হয়, ময়ে জিনটো হয়। তাৰপিছত তোমাৰ দেউতাই ক'লে কি, নাই, একো কৰিব নালাগে, থাকক ইহঁতে। তাৰপিছত আমি থাকিলোঁ, কিন্তু তাৰপিছত বহুত দিনৰ পিছত তোমাৰ দেউতা ঢুকাই গ'ল। তোমাৰ দেউতা ঢুকাই যোৱাৰ পিছত মই তোমালোকৰ দেউতাক কবৰত যাই পেলাই দোৱা কৰোঁ, তোমাৰ দেউতাৰ আত্মাটো যাতে সদগতি পায়। তোমাৰ দেউতাই মোক যিমানখিনি সহায় কৰি গৈছে, কোনো কাকো এনেকৈ সহায় নকৰে। তাৰপিছত
ল'ৰাটোৱে ক'লে কি আৰে তেনেহ'লে আপুনি ইয়াতে থাকিব। কৈছে অঁ তোমাৰ দেউতাই যেতিয়া তান্ত্ৰিকে ক'লে কি আমাক বটলত ভৰাই দিম বা কিবা এটা কৰি দিম, তেতিয়া তোমাৰ দেউতাই কৈছিলে আৰে ভগৱানে যদি থাকিবৰ কাৰণে অলৰেডি তেওঁলোকক দিছেই, আমাতকৈ যদি প্ৰথমৰ পৰা আগতৰ পৰা আছেই ইয়াত, তেনেহ'লে আমি খেদা কোন? আমিতো এনেও তলৰ কামৰাটো ইউজ নকৰোঁ, তলৰ ৰুমটো আমি ইউজ নকৰোঁ, আমি ওপৰত থাকিম, তেখেত তলত থাকিব। আৰু মই যেতিয়ালৈকে থাকোঁ তেতিয়ালৈকে তালা নুখোলোঁ, আৰু মই মৰাৰ আগতে কৈ যাম এই ৰুমটো যাতে কোনো তালা নুখোলে। তো ঠিক তোমালোকে কেতিয়া খুলিছিলা নেকি? নাই, কৈছে আমাৰ দেউতাই মানা কৰাৰ পিছত আমি কেতিয়াও তালা খোলাও নাই, ভৱিষ্যতো নুখোলোঁ বুলি ভাবিছোঁ। তো সেই তোমাৰ দেউতাই মোক এই ঘৰটো দি থৈ গৈছে, এই ৰুমটো এনেকৈ দি থৈ গৈছে। তুমি যদি ইচ্ছা কৰা মই তোমাৰ দেউতা ধাৰপ্ৰাপ্ত হয়, তুমি ইচ্ছা কৰিলে মই ঘৰটো এই মোৰ পৰিয়ালৰ সৈতে মই গুচি যামগৈ। তো তেতিয়া সেই ল'ৰাটোৱে কয় নালাগে আপুনি থাকক, লাগিলে মই গুচি যাম, আপুনি থাকক তেতিয়াও। তো জিনটোৱে কয় নাই মই তোমালোকৰ দেউতাই মোক বহুত দিন থাকিব দিলে, তোমালোকৰ দেউতাৰ নিচিনা মানুহটো মই লগেই পোৱা নাছিলোঁ পৃথিৱীত। তো ইমান দিন থাকিলোৱে, এতিয়া জৰুৰী নহয় খালি তোমালোকে থাকা। তেতিয়া কৈছে হ'ব আপুনি থাকক, আপুনি তলত থাকিব, আমাক অশান্তি নকৰিব, আমি ওপৰত থাকিম, আপোনাক অশান্তি নকৰোঁ। আৰু এই কথাটো আজিয়ে জানো আপুনি আৰু মোৰ মাজতে থাকি যায়, আৰু কেতিয়াও এই কথাটো কোনো জানো নেক্সট গম নাপায়। সেনেকৈ ক'লে। সেনেকৈ কোৱাৰ পিছত আপোনাৰ সেনেকৈ সিহঁতে মকামিলাকৈ থাকিলে। আজিও মোক তাহিৰ হুছেইনে যেতিয়া মোক শুনাইছিলে, তেতিয়াও মোক তাহিৰ হুছেইনে এটা কথা কৈছিলে, আজিলৈকে সেই পৰিয়ালটো জিনৰ পৰিয়ালটো এতিয়ালৈকে সেইটো ঘৰত একেলগে মকামিলাকৈ আছে, কোনো কাকো অশান্তি নকৰে। কিন্তু খালী লগ পোৱা হয় ক'ত, যেতিয়া মানে তাৰ দেউতাকৰ তাত ল'ৰাটোৱে যায় নামাজ পঢ়িব যায়, তেতিয়াহে তাত লগ পোৱা হয়। তো বন্ধুসকল কেনেকুৱা লাগিল ঘটনাটো? যদি ভাল লাগিল তেনেহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আশা কৰিলোঁ। থেংক ইউ। জয় আই অসম।